নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে CISF অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা বহুকেইটামান পোষ্ট মুকলি কৰি দিছে, প্ৰায় 1130টামান পোষ্ট। তো ফ্ৰেণ্ডসকল, ইয়াতে মেল কেণ্ডিডেটৰ কাৰণে কনষ্টেবলৰ পোষ্টটো এডভাৰ্টাইজমেণ্টটো মুকলি হৈছে আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো ইয়াতে ষ্টেট ৱাইজ ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। উত্তৰ প্ৰদেশৰ 108টা, উত্তৰাখণ্ডৰ আছে 5টা, ৰাজস্থানৰ আছে 37, বিহাৰৰ আছে 59। তো ফ্ৰেণ্ডসকল, আমাৰ অসমৰো আছে ইয়াতে। তো মই এইটো পিছত দেখাই দিম। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে কি বিচাৰিছে, তো নেশ্যনেলিটি চিটিজেনশ্বিপ হ'ব লাগিব, ইণ্ডিয়ান চিটিজেনশ্বিপ, লগতে বয়স দিছে ইয়াতে 18 পৰা 23 ইয়াৰ্ছ হ'ব লাগে, অকল 18 পৰা 23 বছৰ বয়স হ'ব লাগিব। আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতে SC STৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব, আৰু OBC কেণ্ডিডেটৰ বাবে 3 ইয়াৰ এজ ৰিলেক্সন পাই যাব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, অকল হাই ছেকেণ্ডেৰী পাছ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে এপ্লিকেশ্যন ফিজ বিচাৰিছে, SC STৰ বাবে 1 পইচা দিব নালাগে, এক্স ছাৰ্ভিচৰ বাবে 1 পইচা দিব নালাগে। আদাৰ্ছ যিটো OBC আৰু জেনেৰেল কেণ্ডিডেট হয় সিহঁতে 100 টকা দিব লাগিব, আৰু পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে দিব লাগিব। ডেবিট কাৰ্ড নহ'লে ক্ৰেডিট কাৰ্ড, নেট বেংকিং দিলেও হ'ব, UPI কৰিব পাৰিব, আৰু SBI চালানো কৰিব পাৰিব। তো এইটো এটা ফিজ ল'ব গভৰ্ণমেণ্টে, যিটো SC ST যিসকলে আছে সিহঁতে দিব নালাগে। আৰু বাদ বাকী যিটো আছে ধৰক জেনেৰেল বা OBC কেণ্ডিডেট সিহঁতে 100 টকা পে' কৰিব লাগিব। তো ইয়াতে আমাৰ অসমৰ আছে, চাওক, ইয়াতে মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু অসম। তো ফ্ৰেণ্ডসকল, আমাৰ অসমৰ আছে 164টামান পোষ্ট, আৰু ইয়াতে দৰমহা দিছে 21,700ৰ পৰা 69,100 টকালৈকে। কেনেদৰে এপ্লাই কৰিব মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে টোটাল 1130টামান পোষ্ট, এইটো চেণ্ট্ৰেলৰ চাকৰি হয়, সেইকাৰণে ইয়াতে ষ্টেট ৱাইজ ভেকেঞ্চিটো ভাগ কৰি দিছে। আপোনালোকে চাই ল'ব পিছত এডভাৰ্টাইজমেণ্টটোত, মই লিংকটো দি দিছোঁ, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। এইখিনিয়ে ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।